ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6ৰ হিন্দী পাঠ্যপুথিখনৰ 2 নং পাঠত থকা স্বৰমালা নামৰ এই কবিতাটোৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ কৰি দিম। গতিকে এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। মই এই ভিডিঅ'টোত তোমালোকক এই কবিতাটো কেনেদৰে গাব লাগে সেইটো মই নিশিকাওঁ। ইয়াত মই প্ৰশ্ন উত্তৰবোৰহে কৰি দিম। তোমালোকক যেতিয়া তোমালোকৰ স্কুলৰ শ্ৰেণী শিক্ষকে তোমালোকক পঢ়াবলৈ শিকাব, তেতিয়া তোমালোকে তোমালোকৰ শ্ৰেণী শিক্ষকৰ লগে লগে শিকি ল'বা এইটো। 1 নম্বৰ যিটো প্ৰশ্ন তাতে দিয়া আছে যে আও ইনহে দেখে অৰ বতাই। অহা ইহঁতক চাওঁ আৰু কওঁ বুলি কৈছে। এইটো হ'ল আনাৰ, ডালিমটোক আনাৰ বুলি কয় হিন্দীত। তো আম হয়, ইয়াত বুলি লিখা আছিল, মটো ইয়াতে আমি লিখি দিব লাগিব। এইটো হ'ল উল্লু, ফেঁচাটোক বা আউলটোক উল্লু বুলি কয় হিন্দীত। ইয়াত লিখাই আছিলে, লু, এইটো আমি লিখি দিছোঁ। উটটোতো ইয়াত খালী ঠাই আছিল, মই ইয়াতে লিখি দিছোঁ। তাৰপিছত এইটো হ'ব অখলি আৰু এইটো হ'ব ঔৰত। এতিয়া আমি 2 নম্বৰটো চাইছোঁ। আও ইনহে পহচানে অৰ বলে। অহা ইহঁতক চিনি পাওঁ আৰু কওঁ বুলি কৈছে। এইটো হ'ব অ আৰু এইটো হ'ব আ, এইটো উ আৰু এইটো উ। এইটো মানে প্ৰথমৰ যিটো সেইটো কম সময়ৰ বাবে কোৱা হয়, আৰু এইটো দীঘলকৈ এনেকৈ ক'ব লাগিব। আৰু এইটো অ আৰু এইটো ঔ। 3 নম্বৰটো দিয়া আছে আও ইন বৰ্ণ সে বননে ৱালে শব্দ কো জানে। অহা এই আখৰবোৰৰে ইয়াত যি ইয়াত দিয়া আছে, এই বৰ্ণবোৰৰে বা আখৰবোৰৰে বনা শব্দ জানো আহা বুলি কৈছে। আছে আছাম, অমৰুদ, অজগৰ, আছে অদ্ৰক, এনেদৰে অৰ পৰা। আৰু পৰা আলু, আম, আখ, আকাশ, তেনেদৰে। তাৰপিছত ইপিনে লিখা আছিলে উটোৰ পৰা উল্লু, উপবন, উজালা, উদৰ। তাৰপিছত এই উটোৰ পৰা ওপৰ, উন, উৰু, উফ, তেনেদৰে। এইটো হ'ল ঔট, অখলি, অউৰণি, তেনেদৰে। এইটো হ'ল ঔ, ঔৰত, ঔজাৰ, ঔলাদ, ঔষধ, তেনেদৰে। তাৰপিছত 4 নম্বৰটোত চোৱা, ইয়াত কি দিয়া আছে, আও আপ ইনহে লিখনে কা অভ্যাস কৰে। অহা ইহঁতক লিখিবলৈ অভ্যাস কৰোঁ বুলি কৈছে। ইয়াতে এইটো চোৱা, উটো ইয়াত আমি চিধাকৈ যেনেদৰে ইয়াত লিখা আছে তেনেদৰে তোমালোকেও লিখিবলৈ অভ্যাস কৰিবা। এইটো এইটো দীঘলকৈ কোৱা হয় বেছি সময়লৈকে। ইয়াত যেনেদৰে লিখা আছে তোমালোকে এইটো লিখিবলৈ অভ্যাস কৰিবা। এইবোৰ দেখিছা নহয়, যেনেদৰে লিখা আছে আগতে, তেনেদৰে তোমালোকেও লিখিবলৈ অভ্যাস কৰিবা। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে, আও চিত্ৰ কো দেখকৰ খালী জেগা ভৰে। এই ছবিবোৰ চাই খালী জেগাবোৰ পূৰ কৰিব দিছিল। ইয়াত হ'ব এইটো উল্লু যিহেতু, আৰু এইটো উন হয়, সেইকাৰণে এইটো অখলি। যেনেদৰে ইয়াত লিখি দিছোঁ মই, তোমালোকে লিখি ল'বা। আখ, অমৰুদ, ঔৰত, তেনেদৰে।
6 নম্বৰ প্ৰশ্নটো দিয়া আছে আও আপ ইনহে ভি পহচানে অৰ বলে। অহা এতিয়া ইহঁতকো আমি ইহঁতৰ লগতো চিনাকি হওঁ আৰু কওঁ বুলি কৈছে। ই ই এ এ তেনেদৰে। এইটো ইছে ইমলি ইনাম ইমাৰত আৰু এই ইটোৰে কি হৈছে ইক ইট ইছ এ এক এৰি একতাৰা তেনেদৰে এনক এলান এৰাৱত। তো 7 নম্বৰটোত দিয়া আছে আও ইনহে পুৰা কৰে। অহা ইহঁতক পুৰা কৰোঁ বুলি কৈছে। ইয়াত 7 নম্বৰৰ কটোত দেখিছা তোমালোকে ইয়াতে দিয়া নাছিল লিখা নাছিল মই ইয়াতে লিখি দিছোঁ ই হ'ব এইটো ইক ইছ তেনেদৰে আৰু ইয়াতো ই হ'ব এইটো ছটি ই ছটি ই বড়ি ই তেনেকৈ আছে চ' এইটো হ'ব ছটি ই ইমলি ইলাচ তেনেদৰে। তাৰপিছত এইটো এ দুটা আছে তেনেদৰে এৰি এক তেনেদৰে। তাৰপিছত বড়ি এ এনক এলান তেনেদৰে। সটোত কি দিয়া আছে ইয়াতে লিখা আছে ইয়াত আমি কি লিখিম ইয়াত ছটি ইটো দিয়া আছে বা ইটো দিয়া আছে ইয়াত আমি লিখিম বড়ি ইটো ই। ঠিক তেনেদৰে এইকেইটাও তেনেদৰে ছটি উ বড়ি উ তেনেদৰে হ'ব উ উ তেনেদৰে ৰি এ ঔ অন তেনেদৰে। তাৰপিছত এইটোত কি দিয়া আছে আও আপ ৰি অন অৰ অহ বৰ্ণ কো জানে। ইয়াতে এইটো কি দিয়া আছে প্ৰথমতে অহটোৰে কি হৈছে এইটো দুখ অন্ঠ তেনেদৰে। এইটো হ'ল ৰিক্স ঋষি ঋষভ তেনেদৰে। তাৰপিছত এইটো হ'ল অনটোৰে অঘ অংগুৰ আণ্ডা তেনেদৰে। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো দিয়া আছে আও খালী জেগা ভৰে। এইটো ৰিটো য'ত খালী জেগা আছে এই ৰিটো আমি ভৰাব লাগিব ঋষি তেনেকৈ হ'ল। তাৰপিছত ঋষভ তেনেদৰে। তাৰপিছত এইটো অন চ' আণ্ডা আংগুৰ তেনেদৰে। তাৰপিছত এইটো দুখ অন্ঠ তেনেদৰে। আৰু 10 নম্বৰ প্ৰশ্নটো দিয়া আছে আও স্বৰ বৰ্ণ কো ক্ৰম চে পঢ়ে। স্বৰ বৰ্ণক ক্ৰম অনুসৰি পঢ়ো আহা বুলি কৈছে। অ আ ই ই উ উ ৰি এ ঔ ঔ অন অহ। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো দিয়া আছে আও পহচানে অৰ পঢ়ে। ইহঁতক চিনি পাই চিনাকি কৰি কি কৰিব দিছে পঢ়িব দিছে। এইটো হ'ব আ আৰু এইটো হ'ব উ এইটো ই এইটো অ এইটো ই হয় কিন্তু ছটি ৰি আৰু এইটো উ হয় এইটো বড়ি উ ঔ এ অন এইটো ছটি এ তেনেদৰে। 12 নম্বৰ প্ৰশ্নটো দিয়া আছে আও
इनमें कौन कौन सी स्वर वर्ण है बोले और लिखे। ইয়াত দেখা পাইছা এই শব্দবোৰত মানে কোনটো কোনটো স্বৰ বৰ্ণ হয় সেইটো লিখিব দিছে, ক'ব দিছে আৰু লিখিব দিছে। ইয়াত অমলত অটো লিখি দিছে, এইটো আমত আটো, ইমাৰতত ছটি ইটো, তাৰপিছত ঋষিত ঋতু, তাৰপিছত উনত উটো, ডাঙৰ উটো, উধৰ খাও, ইয়াত অটো, ঔষধত অটো, এইচাত এইটো, ডাঙৰ এইটো। তাৰপিছত ইয়াতে দিয়া আছে আও ইন বৰ্ণ से बनी शब्द से আধ্যাক্ষৰী খেলে, এইটো খেলিব দিছে। এই বৰ্ণৰে মানে ইয়াত ই, সৰু ই, ডাঙৰে সৰুৱে ৰি, তাৰপিছত এইটো অন। তো এইবোৰৰে বনা শব্দৰে আমি কি কৰিব আধ্যাক্ষৰী খেলোৱা হাঁহ বুলি কৈছে। চ' ইয়াত সৰু ইটোৰে ইমলি, ইনাম তেনেদৰে বনিছে, বা আমি লিখিব পাৰোঁ ইলাচ, ইচ্ছা, তেনেদৰে ঋষি, ঋষভ তেনেদৰে আমি লিখিব পাৰোঁ। তাৰপিছত আগ তেনেদৰে আঙ্গুৰ তেনেদৰে লিখিব পাৰোঁ। 14 নম্বৰটো দিয়া আছে আও এছে ভি জানে, ইয়াকো জানি লওঁ কৈছে। এই চিনটোৰ কথা জানিব দিছে। ইয়াৰ কি হৈছে ডক্টৰ, ৰকেট, কাফি, কলেজ, হকি, অফিচ তেনেদৰে। ইয়াতে 15 নম্বৰটো চোৱা আও পাঠ মে আয়ে কুছ শব্দো কি অৰ্থ জানে। পাঠত আমি পোৱা কিছুমান শব্দৰ অৰ্থ জানি লওঁ আহা বুলি কৈছে। ইয়াতে ইমলি কি কৈছে এক প্ৰকাৰ কা খট্টা ফল, ইখ মানে গন্না, মগৰ কিন্তু পৰন্তু তেনেদৰে এইবোৰ চাই তোমালোকে জানি ল'বা, কাৰণ তোমালোকৰ পৰীক্ষাত এইবোৰো আহে বা আমি জানিব লাগে। তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াৰলৈকে আছিল, আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।